ৱাও চিম্পি তহঁতৰ এইফালে হাতী বাবা এনেকৈ ঘূৰি ফুৰে ন মুকলিকে? আমাৰ ইয়াত এনেকুৱাই হাতীবোৰ এনেকৈ মুকলিতে ঘূৰি ফুৰে, একো নাই আৰু আমাক একো অনিষ্ট নকৰে। সেইফালে গৈছেগৈ ন? একেলগে ঘূৰি ফুৰে হাতী সেই জন্তু, একেলগে গৈ এফালেদি গৈ থাকিব আৰু তাৰপিছত মানুহে লগ পালে ৰাস্তাত সেই কল চল দিব, তেনেকুৱা মানে। কিমান যে ধুনীয়া লাগিছে দেখিবলৈ হাতীৰ জাকটো। গৈ থাকিব এতিয়া একেলগে গৈ গৈ সেই ওচৰে পাজৰে থকা মানুহখিনি আৰু কিবা কিবি দিব খাবলৈ, খাই পেলাই আকৌ সেই জংঘলৰ মাজলৈ সোমাই যাবগৈ। সঁচাকৈ দেই, গাঁৱৰ এই পৰিৱেশবোৰ সঁচাকৈ মনোমোহা। আমিতো সেই হাতী চাবলৈ গ'লে চিৰিয়াখানাহে যাব লাগে পইচা দি। আমাৰ ইয়াত হাতী, বাঘ, ঘোঁৰা, মহ এইবোৰ এনেই পথাৰতে চৰি থাকে। বৰ ধুনীয়া ধুনীয়া হৰিণো ওলাই কেতিয়াবা ঘূৰি ফুৰে ইয়াত, ঘাঁহনিত ঘাঁহ খাই থাকে। কিমান যে ধুনীয়া সঁচাকৈ পৰিৱেশটো। ব'ল এতিয়াতো হাতী দেখাবলৈ আনিছিলোঁ, ঘৰলৈ যাওঁগৈ ব'ল। ব'ল যাওঁগৈ। আকৌ সেই আণ্টিহঁতৰ ভাবিব ইমান দেৰি সিহঁতি ক'ত গ'লগৈ বুলি। ব'ল যাওঁ ব'ল। কালি ইহঁতি বগৰী আনিছিলে, বগৰীখিনি বোলো শুকুৱাই লওঁ, আচাৰ থ'ব লাগিব। আমাৰ সেই চিম্পি আকৌ বগৰী আচাৰ খাই বৰ ভাল পায়। লগৰ দুজনীও সেই আলহী ছোৱালীজনীও লৈ যাম বুলি কৈছে, সেই একটেমা বোলে আণ্টি বনাই দিব দেই বোলে বগৰী আচাৰ, আপুনি বনোৱা বগৰী আচাৰ খাই বোলে বৰ ভাল পাওঁ আমি। সেইকাৰণে 3খন ডালাত শুকুৱাই দিছোঁ আৰু। আমাৰ চিম্পিয়ে আকৌ সেই লগৰজনীক হাতী দেখুৱাবলৈ নিলেগৈ। হাতী পালটো সেইফালে চৰি থাকে যে পাহাৰৰ ফালে, দেখুৱাবলৈ নিলেগৈ। এজনী আকৌ শুই আছে বোলে, সেই ভৰি বিষ শান্তি, মই বোলে নাযাওঁ, ইহঁত দুজনীয়ে যাওঁ। মই বোলো শুৱা তেতিয়াহ'লে, তুমি শুই থাকা। ইহঁত দুজনী হাতী চাই আহি ঘূৰাই নাই এতিয়ালৈকে, কিনো কৰি আছে। কি কৰিছে? ভাতটো কি? মই বগৰী কেইটামান শুকুৱাইছোঁ, আচাৰ সেই বনাব লাগিব। কালি তই পাৰি দিছিলি যে চাপৰিটোৰ পৰা, কৈছে বোলে ভাইটি পেহীয়ে বোলে একদম পূৰা সেই ফমুঠিয়াই বোলে ধেৰ বোলে বগৰী পাৰি দিলে বোলে। সেয়াকে শুকুৱাই আছোঁ এতিয়া, ৰ'দটো ওলাইছে বোলো। ইহঁতে কিজনীয়ে বোলে সেই বগৰী খাওঁ বোলে, ধৰক বোলে সেই ভাইটি পেহী। মই বোলো খুন্দি খাবি নেকি বগৰী বোলো? তাৰপিছত সেই বোলে খাম। তাৰপৰা সেই কলপাতখিনি লৈ গ'লোঁ, গছৰ তলতে একদম খুন্দিলোঁ, নিমখ এফুটমান লৈ গৈছিলোঁ, সেই তাৰপিছত জলকীয়া সানি একদম পূৰা ধুনীয়াকৈ সেই বগৰী খাই আহিছোঁ। কৈছে বোলে বৰ ভাল লাগিলে দেই বোলে একেলগে সেই বোলে বগৰী খুন্দা খাই বোলে। আলহী ছোৱালীজনীৰ কথা কৈছোঁ, একোৱে চিনি নাপায় বোলে, হাঁহি হাঁহি মৰিছোঁ বোলে, লেকেটা গুড় চিনি পোৱা নাই বোলে, নাপাওঁ। মই বোলো সেই কুঁহিয়াৰ পাৰিলে যে ঠেলাত বোলো সেই লেকেটা গুড় বনাই বোলো খাই পাইছা নাই? বোলে নাই পোৱা নহয়। বোলো কি পাইছা তেতিয়াহ'লে? মই বোলো ওচৰৰ ঘৰতে বোলো সেই কুঁহিয়াৰ পাৰিলে বোলো লেকেটা গুড় খাবলৈ মাতিম বাৰু, গম পাবা বোলো। ক'তনো চিনি পাব, হয় টাউনীয়া ছোৱালী, ঘৰতে থাকে আৰু টাউনৰ ভিতৰত মাজমজিয়াত কোনো লেকেটা গুড়খন খাই পাইছে হয়নে? তয়ো আকৌ জমাই থাক। নহয় মই বোলো সেই আমাৰ কাষৰ ঘৰত বোলো হেৰি নহয়, এই কুঁহিয়াৰ পাৰিলে বোলো মাতিম বাৰু বোলো সেই লেকেটা গুড় খাবলৈ। কাইলৈ সেই কুঁহিয়াৰ পাৰিম বুলি কৈছে, সেই ঠেলা এখনত বোলে সেই গুড় বোলে লেকেটা গুড় বনাম এনেকৈ বুলি ক'লে। তাৰপিছত মই বোলো সিহঁত দুজনীক বোলো সিহঁত তিনিজনীক কৈ থৈ আহোঁগৈ বোলো, সেই নহয় কাইলৈ বোলো সেই কুঁহিয়াৰ পাৰিব, লেকেটা গুড় খাবলৈ যাবা। হয় নেকি? সেই কাৰ ঘৰত পাৰিব বুলি ক'লি? সেই বাবুলাহঁতৰ ঘৰত পাৰিব বুলি কৈছে। মোলৈ এটেকেলি থ'বলৈ কবিচোন, এই ঘৰত এনেকৈ কৰা সেই গুড় খাবলৈ বৰ ভাল। সিহঁতি ভৰাব নহয় এটেকেলি, মোলৈও থ'বলৈ কবি। মই বজাৰ পৰা অনাবোৰ বৰ এটা ঠিক নাপাওঁ। কম বাৰু, আপুনি সেই গুড়ত দিয়া বগৰী হেৰিও বনাব পাৰিব, গুড়ত দিয়া বগৰীটো খাই বৰ ভাল লাগে পায়। অলপমান সেই বগৰীৰ লগতো গুড় থ'ম বুলি ভাবিছোঁ। গুড়ত দিয়া বগৰীটো খাই আমাৰ ঘৰৰ চবেই ভাল পায়, আমাৰ চিম্পিও বৰ ভাল পায়। মই সেই বনাম বুলি ভাবিছোঁ। ইহঁতি কেইজনী নাই নেকি? ইহঁতি সেই হাতী চাবলৈ গ'ল আকৌ, আমাৰ পাহাৰৰ কিনাৰত হাতীবোৰ চৰি থাকে যে। এই টাউনীয়া ছোৱালীকেইজনী দেখিয়ে পোৱা নাই, এজনী আকৌ ভৰি বিষত শুই আছে বোলে, মই নাযাওঁ দেই ভৰি বিষাই বোলে, ইমান দূৰ খোজকাঢ়িব নোৱাৰোঁ। তাৰপিছত এজনী গ'ল আমাৰ চিম্পিৰ লগত, বোলে হাতী আমাৰ তাত বোলে আণ্টি বোলে হেৰি চিৰিয়াখানাতহে চাবলৈ পাওঁ বোলে, পইচা দি বোলে ইয়াত বোলে খোলাকৈ থাকে নাই। মই বোলো চাই আহাগে যোৱা, গৈছে এতিয়া। ইহঁতি কিজনী সেইদিনাখন বাঘৰ মুখতে পৰিছিলেগৈ আৰু অলপত সিহঁতক কৈ পেলাই সেই ঘূৰাই আনোতে বাঘ এটা আহিলেই নহয়, যেন তেনেহে বাচি আহিছোঁ। তাৰপিছত এজনীয়ে ৰাস্তাত কৈছে বোলে হেৰি নহয় বোলে পেহী, আপোনালোকৰ গাঁৱতহে বোলে ইমান ওচৰৰ পৰা বাঘটো দেখিলোঁ দেই বোলে, ইমান ওচৰৰ পৰা বোলে বাঘেই দেখি পোৱা নাই মই বোলে। ইহঁতি কিজনীয়ে সেই কালি বান্দৰ আহিছিলে নহয়, গোটেই একদম বান্দৰে জাক আহিলে আৰু পিছফালে গোটেই আমাৰ সেই শাকনি বাৰীত সোমালেহি। তাৰপিছত খেদিলোঁ যেন তেনে। তাৰপিছত দুটামান বান্দৰ আহি পাকঘৰৰ পৰা একদম চৰুটো উঠাই লৈ গ'লগৈ নহয়। তাৰপিছত খাই মেলি একদম ভাতৰ চৰু পেলাই দিছে নহয় ওপৰৰ পৰা। তাৰপিছত এজনীয়ে একদম খুব ভয় খাইছে বোলে, আণ্টি বোলে এইবোৰ বোলে আগতে দৃশ্য দেখাই নাছিলোঁ। মই বোলে আমাৰ বোলে সেয়া বোলো মাজে মাজে হৈয়ে থাকে এইবিলাক বোলো। ইহঁতি সেই গাঁৱলৈ আহি একদম বৰ ভাল পাইছে। কালি সেই শিমলু ফুল ফুলি থকা দেখি সুধিছে বোলে, এইবোৰ বোলে ৰঙা ৰঙা কি ফুল, ইমান ধুনীয়া লাগিছে বোলে। মই বোলো ফাগুনত এতিয়া দেখিবা এনেকুৱা বোলো গাঁৱত সেই ৰঙা ৰঙা ফুলি থকা বোলো, শিমলু মদাৰ বোলো চব দেখিবা এতিয়া বোলো। বহাগৰ বিহুৰ সময়ত আহিবা বোলো, কেনেকুৱা একজাই বোলো কপৌ ফুল ফুলি থাকে, সেইবোৰ দেখিলে বোলো আচৰিতে খাবা বোলো তোমালোকে। কৈছেহি মোক, আণ্টি বোলে ইমান ধুনীয়া আপোনালোকৰ সেই ঘৰৰ ওচৰৰ গোটেইখন বোলে ৰঙা ৰঙা ফুল ফুলি আছে বোলে, ইমান ধুনীয়া লাগিছে। মই বোলো ফাগুনত ফুলেই তেনেকুৱা ফুল বোলো। বৰ ভাল পাইছে আৰু ফটো চটো মাৰি লৈ আহিছে। যাওঁ মই সেই আমাৰ কাজলীজনী এতিয়ালৈকে অহা নাই, গৰুজনী খেদি আনোগৈ, নাহে ঘৰলৈ খেদি আনিবগৈ লাগে। পিছে হেঁতকেইজনীক কৈ দিব দেই কাইলৈ লেকেটা গুড় খাবলৈ মাতিছোঁ বুলি। কৈ দিম মই পঠিয়াই দিম বাৰু। আমাৰ গাঁৱলৈ ক'ৰবাৰ বৰ ধুনীয়া ধুনীয়া ছোৱালীকেইজনীমান আহিছে দেই, আৰু এজনী মোক খুব ভাল লাগিছে।
অকণমান ক্ষীণকৈ চকুকেইটা ডাঙৰ ডাঙৰকৈ। এতিয়া চিনাকি হ'বলৈ বেয়া লাগিছে নহয় আকৌ লোকৰ ঘৰলৈ অহা আলহী। মইতো বাৰু টাউনত থাকোঁ, কিন্তু আমাৰ ঘৰটো গাঁৱতহে। এতিয়া গাঁৱলৈ বিয়া হয়নে নহয় আকৌ। মইতো বিয়া পাতিলে গাঁৱতে থৈ যাম ভাই, লগত লৈ যাবলৈ নাই। মাক সহায় কৰি দিব লাগিব কাম চামত, আৰু মই এনেও গাঁৱলৈ পিছত ঘূৰি আহিম বাৰু, কিন্তু হ'লেও মই বিয়া পতাৰ পিছত গাঁৱতে থৈ যাম মোৰ পত্নীক। অঁ ভাটুকি পেহী ভালনে? মই কালি আহিলোঁ, হেৰি ছুটি পাইছোঁ এইকেইদিন। অঁ গাড়ী লৈ আহিলোঁ। থাকিম এসপ্তাহমান সেই ছুটি মিলাই আহিছোঁ আৰু। ভাল কথা মই আকৌ সেই তোমালোকৰ মাক সেই লেকেটা গুড় খাবলৈ মাতিবলৈ আহিছিলোঁ কাইলৈ। তুমিও ভাল পোৱা নহয়, যাবা দেই। আমাৰ ঘৰৰ কাষৰ যে বাবুলালৰ ঘৰত সেই কাইলৈ কুঁহিয়াৰ পাৰিব মানে, আধি কৈছিলোঁ আমাৰ লগত। লেকেটা গুড় খাবলৈ বোলো মাতি থৈ আহোঁগৈ, যাওঁ। লেকেটা গুড় আৰু খাইনে? মই নাযাওঁ দিয়ক, মাকে পঠাই দিম বাৰু। অঁ নোযোৱা মানে? মই আকৌ সেই চিম্পিহঁতৰ লগৰ ছোৱালীকেইজনীকো মাতি থৈ গৈছোঁ, তেহেঁতি যাব। মাকে পঠিয়াই দিবা তেতিয়াহ'লে দেই। অঁ লগৰ ছোৱালী মানে সেই টাউনৰ ছোৱালীকেইজনী নি বাৰু? কালি দেখা যেন কৰিছিলোঁ, সিহঁতি যাব নেকি? অঁ সিহঁতিয়ে যাব কাইলৈ সেই লেকেটা গুড় খাবলৈ। অঁ সেই ময়ো যাম বাৰু দিয়ক, খাই আহিমগৈ লেকেটা গুড় অকণমান। আইঅ দেহি, ছোৱালীকেইজনী যাব বুলি ক'লে সেই যাম বুলি ক'লে যে পচন্দ হৈছে নে আকৌ ছোৱালীজনী? মায়ে আকৌ সদায় কৈ থাকে বোলে সেই আমাৰ ল'ৰাটোৱে বোলে সেই ছোৱালী পতাই থৈছে নে বোলে, কি নে বিয়াখন পাতিব লাগে বোলে, সেই বুলি কৈ থাকে। মিছা কথানো কি ক'ম আৰু, মইতো অ'পেন মাইণ্ডেড মানুহ। মোৰ মানে ছোৱালী এজনী ভাল লাগিছে, মানে তাৰে এজনী ক্ষীণকৈ অকণমান চকুকেইটা সেই ডাঙৰ ডাঙৰকৈ যে, সেই ছোৱালীজনী কিবা এটা ভাল লাগিছে মোৰ। কিন্তু মানে এতিয়া ডাইৰেক্টলি সুধিবলৈ বেয়া ন, টাউনীয়া ছোৱালী এতিয়া গাঁৱলৈ বিয়া হয়নে নহয়? তোমাৰ নিচিনা আৰু একদম হিৰো নিচিনা ল'ৰাটো এৰিলেহে হ'ব, একদম টকা পইচা থকা ইমান। গাঁৱলীয়া হ'ল কি হ'ল, তুমি আৰু সৰুৰ পৰা বাহিৰতে থকা দেখোন। এই টাউনীয়া ল'ৰাকো সেই ফেৰ পেলাই দিবা তুমি, সুধিলে হ'ল। সেই তেনেকৈ পটকৈ সুধিব নোৱাৰি, অকণমান কথা বতৰা পাতিলে ফ্ৰেণ্ডশ্বিপ কৰিলেহে হ'ব আৰু। কৈ ল'বা ফ্ৰেণ্ডশ্বিপ কি আছেনো। মায়ে এনেও বোৱাৰী এজনী লাগে কৈয়ে আছে, মোক কৈয়ে থাকে বোলে ভাটুকি ক'ৰবাত বোলে ভাল ছোৱালী এজনী আছে চাবিচোন বোলে। ঘৰত বোলে বোৱাৰী এজনী লাগে আৰু আমাৰ বাবাটোৰ কাৰণে বোলে ছোৱালী এজনী চাই আছোঁ বোলে, ইমান চাইছোঁ বোলে, ক'তো বোলে পচন্দই নকৰে আমাৰ ল'ৰাটোক যিটোহে বোলে। সেই মই বোলো হ'ব বোলো, জন্ম মৃত্যু বিবাহ বোলো লিখি থোৱা থাকে, যেতিয়া হয় তেতিয়াহে হ'ব বোলো। তাকে মই কাইলৈ যাম বাৰু, মই চিনাকি হওঁ, কেনেকুৱা লাগে বা। দেখি ভাল লাগিছে বাৰু, কথা বতৰাবোৰ কেনেকুৱা এতিয়া? ভাল খুব ভাল ছোৱালীকেইজনী। মোক সেই দুদিনহে লগ পাইছে, একদম ভাটুকি পেহীকে পুৰা লাগিছে একদম দুইজনী। নামটো কি বাৰু ছোৱালীক? তাইৰ নামটোহে জানিব বিচাৰিছিলোঁ বাৰু। হেৰি তুমি এটা কোনজনী কথা কৈছা নাজানো, এজনী নাম লিজা, এজনী নাম ডিম্পী। কথাটো সেইটোৱে আৰু, মই বাকী কোনজনী কি আছিলে মই তুমি কোনজনী কৈছা নাজানো, নিজে সুধি ল'বা আৰু। দুইজনীয়ে ধুনীয়া বাৰু। আচ্ছা মই যাম বাৰু কাইলৈ, চিনাকিটো হ'ব লাগিব। পাতা বহুত দিনৰ পৰা বিয়া এখন খাওঁ লাগি আছে। তোমালোকৰ ঘৰতনো কিহৰ অভাৱ আৰু, টকাহে পইচাই গোটেইখন গাড়ীয়ে ঘূৰাই। এই বোৱাৰী এজনীহে অভাৱ হৈছে আৰু, বিয়াখন পাতা, আমিও বিয়াত নাচিবলৈ মন যায় নহয় আমাৰ। ভাটুকি পেহী আপুনিও যে আৰু দেই, ডাইৰেক্ট বিয়ালৈহে পালেগৈ, এইফালে ছোৱালীৰ লগত চিনাকি হোৱাই নাই। তোমাকনো কোনোবা ছোৱালীয়ে না কৰিব পাৰেনে? উপজাচি ছোৱালী দি আছে, কোনেও তুমিহে পচন্দ নকৰা। জানো এতিয়া ছোৱালীয়ে হায়ে কৰে নে নায়ে কৰে, সোধাটোতো সুধি চাবই লাগিব। মোৰ যোনজনী ছোৱালী পচন্দ হৈছে, মই আৰু নুসুধাকৈ থাকিমনে আৰু। সিহঁতি গাঁৱত থাকি বৰ ভাল পাইছে, এজনীয়েতো কৈছে বোলে গাঁৱৰ পৰিৱেশটো ইমান সুন্দৰ বোলে, এনেকুৱা দৃশ্যবিলাক আগতে দেখাই নাছিলোঁ বোলে। খালি এতিয়া এটাই প্ৰব্লেম, মায়ে আকৌ গাঁৱলীয়া ছোৱালীহে বেছি ভাল পায়, টাউনীয়া ছোৱালী আকৌ একচেপ্ট কৰেনে নাই এতিয়া, মাৰ কথাটো মই সেইটোহে টেনশ্যন লৈ আছোঁ। আইঅ দেহি, তুমি নিজে পচন্দ হোৱা জনীহে বিয়া পাতিব লাগিব এতিয়া। তুমি দেখোন সেই কটৰ ছোৱালী তোমাক দেখালে তুমি পচন্দই নকৰিলা, এতিয়া তোমাৰ যোনজনী পচন্দ হৈছে গাঁৱলীয়া হওক টাউনীয়া হওক আৰু বিয়া পাতিবা আৰু, কথা সেইটোহে আৰু। তাকেহে বন্ধুসকল, আমাৰ সেই বাবাটো বোলে ছোৱালী পচন্দই হ'ল। খণ্ডাটি আজি সেইদিনা সামৰিছোঁ, কিন্তু আপোনালোকে যদিহে ইয়াৰ পিছৰ খণ্ডত কি হ'ল কি নহ'ল চাবলৈ বিচাৰিছে, তেনেহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থৈ দিয়ক। সেইটো দবালেহে খণ্ডবিলাক লগে চাবলৈ পাব। ইয়াৰ পিছত ধামাকা এপিছড আহি আছে দেই বন্ধুসকল, চাবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটো একেবাৰে নতুন, আপোনালোকে ছাপোৰ্ট কৰিব দেই বন্ধুসকল, ছাবস্ক্ৰাইবটো কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ, আৰু কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব খণ্ডটি কেনেকুৱা পালে।